এই কলিডোঙাৰ এই যি ৰথযাত্ৰা জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা এই ৰথযাত্ৰাই 60 বছৰ ধৰি দিলে। মহাপ্ৰভুৰ এই ৰথযাত্ৰাই আমাৰ সনাতনী সংস্কৃতিৰ যিখিনি সমন্বয়মূলক অনুষ্ঠান আছে তাৰ ভিতৰত অন্যতম এই মহাপ্ৰভু জগন্নাথৰ ৰথযাত্ৰা। পুৰীত আজি মহাপ্ৰভুৰে এই ৰথযাত্ৰাৰ আৰম্ভ হৈছে। তাৰ লগতে আমাৰ সমগ্ৰ ভাৰতৰ লগতে আমাৰ অসমতো আমাৰ কলিয়াবৰতো বিভিন্ন স্থানত এই মহাপ্ৰভুৰ ৰথযাত্ৰা হৈছে। আৰু অসমৰ বৈষ্ণৱ যিখন সমাজ এই সমাজখনত জগন্নাথ মহাপ্ৰভুৰ প্ৰভাৱ আপোনালোকে সকলোৱে জানে। মহাপুৰুষ গুৰুজনে নিজে দুবাৰকৈ পুৰীৰ মহাপ্ৰভু জগন্নাথ ধামলৈ গৈছিল। আৰু এই পুৰীৰ মহাপ্ৰভু জগন্নাথ ধামৰ প্ৰতিষ্ঠাকে ধৰি বিভিন্ন কথা তেখেতে ৰেখা বৰ্ণনত কীৰ্তনৰ ৰেখা বৰ্ণনত বৰ্ণনা কৰিছে। 11 নম্বৰ যি কীৰ্তন ৰেখাৰ তাত জয় হৰি গোপাল জগন্নাথ কৃপাল এই ঘোষাৰ যিখিনি পদ এই পদখিনিত জগন্নাথ মহাপ্ৰভুৰ এই পুৰীত জগন্নাথ মহাপ্ৰভুৰ যি ধাম তাৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত দিন ৰজাই কেনেকৈ স্বপ্নত দেখিলে, কেনেকৈ প্ৰতিষ্ঠা কৰিলে, কেনেকৈ বিশ্বকৰ্মাই এই মূৰ্তি বনালে, এই গোটেইখিনি কাহিনী ৰেখা বৰ্ণনাত গুৰুজনে প্ৰকাশ কৰিছে। আৰু গুৰুজনাৰ এই প্ৰকাশৰ কাৰণে আমাৰ অসমৰ বৈষ্ণৱ সমাজখনত মহাপ্ৰভু জগন্নাথে এক সুকীয়া আসন গ্ৰহণ কৰি আছে। আজি কলিডোঙাৰ এই ধাৰ্মিক অনুষ্ঠান ভাগত উপস্থিত থাকিবলৈ পাই নিজকে অতি ধন্য মানিছোঁ। আজি যদিও তেখেতসকলে আমাক মাতিছে, আমি অতিথি হিচাপে আচলতে অতিথি নহয়, আমি সেৱক হিচাপেহে এই অনুষ্ঠানত উপস্থিত আছোঁ। আৰু পুনৰবাৰ এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই নিজকে ধন্য মানিছোঁ। আৰু এই সুবিধাকণ দিয়াৰ কাৰণে এই কলিডোঙাৰ ৰথযাত্ৰা উদযাপন সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।